নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ সিনেমেটিক অসমৰ অন্য এটা এপিসোডলৈ মই উদিত এখন নতুন ছবি মালামাল বয়জ মঞ্জুমেল বয়জ মালামাল বয়জ কিবা এটা মিল থকা যেন লাগে যি কি নহওক নতুন ছবি মালামাল বয়জ 11 জুলাইত মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ ঠিক নহয় কিন্তু ক্যাৰেক্টাৰ ড্ৰপ বুলি তেওঁলোকে এটা ভিডিও আপলোড কৰিছে ইউটিউবত আজি তাকে লৈ কথা পাতিম মালামাল বয়জ ছবিখনত আমি দেখিবলৈ পাম দুজন বিশেষ ব্যক্তি যিসকলে পঞ্চায়ত ওয়েব সিৰিজখন চাইছে Amazon প্ৰাইমৰ তেওঁলোকে নিশ্চয় চিনি পাব হুসেন ভাই আৰু বিনোদ দেখ ৰহা হে বিনোদ এই বিনোদ চৰিত্ৰটোৰ অভিনয় কৰা অশোক পাঠক আৰু হুসেনৰ চৰিত্ৰত অভিনয় কৰা দুৰ্গেশ কুমাৰ এই দুইজনকে আমি দেখিবলৈ পাম মালামাল বয়জত মই মেইনলি আইডিয়া প্ৰভাইডৰ কাম কৰোঁ তই মোক একো আইডিয়া দিব নালাগে যদি তই মালামাল বয়জৰ যেটো ক্যাৰেক্টাৰ ড্ৰপ ভিডিও তেওঁলোকে আপলোড কৰিছে তাত আমি একদম আপোনাৰ বিদুৰ ভাই ভাইবছ এটা পাই আছো বিদুৰ ভাই যেনেকুৱা ধৰণৰ দেখিবলৈ পাইছিলোঁ চিনেমাখন বা ওয়েব সিৰিজখন তাৰে এটা ভাইব ছবিখনে দি আছে ছবিখনৰ নিৰ্দেশক মিনাল তেখেতে নিৰ্দেশনা কৰিছে ছবিখনৰ ক্যাৰেক্টাৰ ডপ যেটো দিছে দেখিটো ছবিখন খুবেই ভাল হ'ব যেন লাগিছে এতিয়া আমি হলত আহাৰ পিছতহে বা ট্ৰেইলাৰ আহাৰ পিছত আৰু বাকিখিনি গম পাবলৈ সক্ষম হ'ম ছবিখনত ভালেমান নপুৰণি অভিনেতাক আমি দেখিবলৈ পাম যেনে ৰাজীৱ গোস্বামী প্ৰণামী ভাৰতী অতুল পাচনিকো দেখিবলৈ পাম আৰু ইভেন ৰিম্পি দাসকো আমি দেখিবলৈ পাম তাৰ লগতে নতুন শিল্পীৰ ভিতৰত আমি বিদুৰ ভাইৰ ক্যাৰেক্টাৰ বলিনক দেখিবলৈ পাম উজ্জ্বল দাক দেখিবলৈ পাম আৰু ইফালে নৱজ্যোতি নাথ তেওঁ আছে লগতে ছবিখনত মহময়ী অভিনেত্ৰী জুনু নাথকো দেখিবলৈ পাব আৰু দেখিবলৈ পাম জিন্তু মণি কলিতাক তেনে বহুতো নপুৰণি শিল্পীৰ ছবিখনত আমি দেখিবলৈ পাম ছবিখন এই ক্যাৰেক্টাৰ ডপটো চাই এনেকুৱা লাগিছে কেইজন চাৰিজন বন্ধু তেওঁলোকে এটা ভাড়া ঘৰত থাকে সেই ভাড়া ঘৰটোত চাৰিজন বেলেগ বেলেগ ভিন্ন ভিন্ন কাম কৰা ব্যক্তি চাৰিজন লগৰ হয় তেওঁলোকে কেনেকৈ ধনী হ'ব পাৰে তাৰ ধৰণৰ প্লেনিং কিছুমান দেখিবলৈ হয়তো পাম আলটিমেটলি টকাৰ লোভ বা টকাৰ লেনদেনৰ বিষয়ে হয়তো ছবিখন হ'ব আইডিয়া প্ৰভাইডৰ কাম কৰোঁ তই মোক একো আইডিয়া দিব নালাগে যদি তই মোক দুটা পলিচি বিক্ৰী কৰি দিব পাৰ নহয় অহা শনিবাৰে এক কেজি ছাগলী আৰু এটা ক'লা কুকুৰ খুৱাম ব্লেক ডগ ছবিখনৰ বিশেষ ভূমিকাত অভিনয় কৰা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠক তেওঁলোকৰ চৰিত্ৰকেইটা এনেকুৱা লাগিছে যেন গুণ্ডা তেওঁলোকে হিন্দীতে কথা কোৱা দেখিবলৈ পালোঁ নাজানো কেনেকুৱা ধৰণৰকৈ ছবিখন আগবাঢ়ি যাব সেইখিনি আমি ছবিখন অহাৰ পিছতহে গম পাম ছবিখনৰ বেকগ্ৰাউণ্ড স্ক'ৰ ত্ৰিয়ন মহন্তই কৰিছে ছবিখনৰ চিনেমেটোগ্ৰাফী চন্দ্ৰ কুমাৰ দাসে কৰিছে খুব ভাল এখন ছবি হ'ব বুলি আশা কৰিব পাৰি ছবিখনৰ এইটো ক্যাৰেক্টাৰ ডপটো চাই তেনেকুৱাই লাগিছে চিনেমেটোগ্ৰাফিয়ে হওক এডিটিং কালাৰ গোটেইখিনি বৰ ধুনীয়া হৈছে অভিনয়ৰ ফালৰ পৰাটো ক'বই নালাগে সকলোখিনি শিল্পী এজন ভাল অভিজ্ঞ অভিনেতা বিদুৰ ভাইৰ যথেষ্টখিনি কাষ্ট আমি দেখিবলৈ পাম ইভেন বিদুৰ ভাই যিগৰাকী MLA আছিলে সেই চিনটো ইয়াত এটা ৰেফাৰেঞ্চ দিয়া হৈছে গতিকে সেই তাৰ পৰাও এটা ৰেফাৰেঞ্চ আমি দেখিবলৈ পাইছোঁ তোমাক লগ পাইছোঁ ন এই মালামাল বয়জ ছবিখন এনেকুৱা লাগিছে অলপ কমেডি হ'ব অলপ কমেডি লগতে আপোনাৰ অলপ লোভৰ কথা থাকিব টকা পইচাৰ কথা থাকিব সাধাৰণ কিছুমান একশ্যন চিনো এই ক্যাৰেক্টাৰ ডপটোত দেখা পাইছোঁ যিহেতু সম্পূৰ্ণ ট্ৰেইলাৰ নহয় এইটো সম্পূৰ্ণকৈ কোৱা টান কিন্তু যিখিনি দেখিছোঁ খুব ধুনীয়া এটা ভাইব আহি আছে ছবিখনক লৈ सोशल वर्कर चूहा कितना भी देश जीत ले 1901 আৰু 2001 কি উজ্জ্বল একটা বছৰ এই গান 11 জুলাইত আহিবলগীয়া ছবিখন ছবি গৃহলৈ গৈ আমি চালে গম পাম তাৰপিছত আমি নিশ্চয় ফুল ৰিভিউ এটা দিম ছবিখনৰ অসমীয়া ছবিৰ লগত জড়িত তেনেকুৱা বহুতো জনা নজনা কথা আৰু লগতে অসমীয়া নতুন নতুন ছবিৰ ৰিভিউ আমি কৰি যাম ছবিখিনি চাই তাৰ ৰিভিউ আমি দিম কেনে পায় আপোনালোকে জনাব আজিৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ যদি আমাৰ ভিডিওটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব
আৰু আপুনি যদি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোৱা বছৰটো তই তোৰ লগৰ ল'ৰা 6টামান বাচ্চাৰ অন্নপ্ৰাশন খাইছ সোনকালে বিয়াখন পা সময় ৰৈ নাথাকে যোৱা মাহত তোৰ লগৰ ল'ৰা 3টা মৰিলে নহয় তোৰ মৰি নাথাক কেলে এনেদৰে নিবস্ত্ৰভাৱে অনুশীলন কক্ষৰ বাহিৰত থিয় দি আছো আই এম আস্কিং হোৱাই মোৰ আইডিয়াই মোৰ লগতে তহঁতক মই মালামাল বনাইহে এৰিম